পত্নীৰ সম্পত্তিৰ তালিকাৰ বাবে গাদী হেৰুৱাব মুখ্যমন্ত্ৰীয়ে পত্নীক চৰকাৰী মাটি দি বিপদত মুখ্যমন্ত্ৰী ৰুজু হৈছে গোচৰ দেশত নিৰ্বাচনী ঢৌ বলি থকা সময়ত সমাজকৰ্মীসকলৰ চৰ্চাৰ বিষয়লৈ আহিছে দেশৰ এগৰাকী বিখ্যাত মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তিৰ তালিকাত অন্তৰ্ভুক্ত আছে চৰকাৰী মাটি এগৰাকী মুখ্যমন্ত্ৰী হৈ পত্নীক চৰকাৰী মাটি দিয়াৰ অপৰাধত মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দিয়া হৈছিল গোচৰ যাৰ পৰিপ্ৰেক্ষিতত এতিয়া মুখ্যমন্ত্ৰীৰ গাদী হেৰুৱাব পাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই পত্নীক বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি আবণ্টন দি বিপদত পৰিছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীগৰাকী ৰাজ্যপালে দিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্ত চলোৱাৰ সন্মতিৰ প্ৰত্যাহ্বান জনায় সিদ্ধাৰামায়াই কৰ্ণাটক উচ্চ ন্যায়ালয়ত জনোৱা আবেদন উচ্চ ন্যায়ালয়ে কৰিছে খাৰিজ অৰ্থাৎ উচ্চ ন্যায়ালয়ে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তদন্ত চলোৱাৰ অনুমতি দিছে উচ্চ ন্যায়ালয়ৰ এই ৰায়ে এতিয়া সিদ্ধাৰামায়াৰ মুখ্যমন্ত্ৰীৰ গাদীলৈ সংকট নমাই আনিছে কৰ্ণাটক উচ্চ ন্যায়ালয়ে দিয়া এই ৰায়ৰ পিছতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰা মুদা কেলেংকাৰীৰ অন্যতম গোচৰীয়া টি.জে. আব্ৰাহামে আদৰণি জনাই ক'লে দুৰ্নীতি বিৰোধী আন্দোলনৰ বাবে এয়া বৃহৎ সফলতা ইতিমধ্যে বহু কেইগৰাকী বিজেপি নেতাই সিদ্ধাৰামায়াই মুখ্যমন্ত্ৰীৰ গাদীত বহাৰ অধিকাৰ হেৰুৱাই পেলাইছে বুলি মন্তব্য কৰিছে প্ৰকৃততে মুদা কেলেংকাৰী কি কেনেকৈ জড়িত হৈ পৰিল সিদ্ধাৰামায়া মাইসোৰ আৰ্বান ডেভেলপমেণ্ট অথৰিটি চমুকৈ মুদাই সিদ্ধাৰামায়াৰ পত্নীক চহৰৰ মাজমজিয়াতে 14টাকৈ স্থানত চৰকাৰী মাটি আবণ্টন দিছিল বেংগালুৰুৰ সমাজকৰ্মী প্ৰদীপ কুমাৰ টি.জে. আব্ৰাহাম আৰু মহীশূৰৰ সমাজকৰ্মী স্নেহময় কৃষ্ণই মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াত মুদাই সিদ্ধাৰামায়াৰ পত্নীক অবৈধভাৱে মাটি আবণ্টনৰ দিয়াৰ গোচৰ ৰুজু কৰিছিল মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰিলে ৰাজ্যপালে সন্মতি দিলেহে তদন্ত কৰিব পাৰে সেই অনুসৰি সমাজকৰ্মী কেইজনে তৰা আবেদনৰ তদন্তৰ বাবে 17 আগষ্টত কৰ্ণাটকৰ ৰাজ্যপাল থাৱৰচন্দ গেহলটে সন্মতি জনায় আনহাতে সিদ্ধাৰামায়াই কৰ্ণাটক উচ্চ ন্যায়ালয়ত ৰাজ্যপালে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিয়া তদন্তৰ সন্মতিৰ প্ৰত্যাহ্বান জনায় কৰ্ণাটক উচ্চ ন্যায়ালয়ে 19 আগষ্টত এটা অন্তৱৰ্তীকালীন নিৰ্দেশযোগে পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈ ৰাজ্যপালৰ নিৰ্দেশ অনুসৰি মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা নল'বলৈ নিৰ্দেশ দিছিল আনহাতে মুখ্যমন্ত্ৰীৰ পত্নীয়ে কোনো আবেদন নকৰাকৈ মুদাই মাটি আবণ্টন দিছিল যে কথা 31 আগষ্টত কৰ্ণাটকৰ ৰাজ্যপালৰ কাৰ্যালয়ে উচ্চ ন্যায়ালয়ক জনায় যাৰ বাবে পত্নীক মাটি আবণ্টনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ প্ৰভাৱ থকাটো স্পষ্ট হৈ পৰে তাৰ পাছতে কৰ্ণাটক উচ্চ ন্যায়ালয়ে সিদ্ধাৰামায়াক সাময়িক সকাহ দিছিল যদিও মঙলবাৰে আদালতখনে সিদ্ধাৰামায়াৰ আবেদনৰ ন্যায্যতা খাৰিজ কৰি ৰাজ্যপালৰ অনুমতিত সন্মতি জনায় অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এতিয়া তদন্ত চলিব গোচৰটোত দোষী সাব্যস্ত হলে সিদ্ধাৰামায়াই মুখ্যমন্ত্ৰীৰ গাদী হেৰুৱাব ইতিমধ্যে মুদা কেলেংকাৰীত নাম সাঙুৰ খাই পৰা মুখ্যমন্ত্ৰীগৰাকীক কেইবাগৰাকী বিজেপি নেতাই পদত্যাগৰ দাবী জনাইছে নেশ্যনেল ডেস্ক, সাৰ্চ দ্য ৰিয়েলিটি।